হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগ ভিডিঅ'লৈ আৰু আজি নতুন ব্লগ ভিডিঅ' বনাবলৈ লৈছোঁ। আজি আমাৰ দুধনৈ মাটিয়াৰ ওচৰত এটা ধাবাত এটা মিটিং আছে আৰু তাত আমাৰ LIC প্ৰগ্ৰাম এটা আছে। এই প্ৰগ্ৰামত আহি পেলাই ইয়াৰ পৰিৱেশ মই অকণমান দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ হৈছে এটা ধাবা আৰু এইখন ধাবাতে আমাৰ LIC আমাৰ গ্ৰুপৰ এটা মিটিং আছে, প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰাম গোটেইখিনি পৰিৱেশ মই দেখুৱাই আছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ হৈছে মাটিয়াৰ চক্ৰচাক ৰিজৰ্ট ধাবা আৰু এই ধাবাখন একদম নদীৰ পাৰতে অৱস্থিত এটা সুন্দৰ পৰিৱেশৰ মাজত আছে আৰু ইয়াতে হ'ব আমাৰ LICৰ প্ৰগ্ৰাম। আৰু ইয়াত চাওক পৰিৱেশটো অকণমান দেখুৱাই আছোঁ। নদীৰ পাৰতে ইমান ধুনীয়াকৈ বনাইছে আৰু ইপিনে প্ৰৱেশ ৰাস্তা আৰু ইপিনে আছে নদী আৰু ইয়াত চাওক চক্ৰচাক ৰিজৰ্ট আৰু ইয়াত আমি অকণমান ফুৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক পৰিৱেশটো ধুনীয়াকৈ। ইয়াত চাওক আৰু এতিয়া আমি গৈ আছোঁ ধাবাৰ ভিতৰলৈ আৰু সকলো পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। গতিকে সকলোৱে চাই থাকিব। ইয়াত চাওক কিছুমান চেলফি লৈ আছে আৰু এতিয়া আমাৰ সময় হ'ল প্ৰগ্ৰামৰ সময়। গতিকে আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। প্ৰগ্ৰামটো হৈছে যে আমাৰ DO ছাৰৰ প্ৰমোশ্যন হৈছে ABM ছাৰলৈ আৰু সেয়েহে বহুদিনৰ মূৰত আমাৰ প্ৰীতি মিলনৰ আয়োজন কৰিছে আৰু সেয়েহে দেখুৱাই আছোঁ। পুৰা ব্ৰাঞ্চৰ ABM ছাৰ, আমাৰ শ্ৰদ্ধাৰ মৰমৰ প্ৰাক্তন DO ছাৰ, বিয়াৰ আমঠু বুলি ক'ব পাৰি। আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ যেনেকৈ মানসিক মৰম সকলোৱে পায়, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যেনেকৈ তেওঁক পায়, আমাৰো এজেণ্ট বন্ধুসকলে এই ছাৰক এনেকৈ পাইছোঁ যে আমি সৌভাগ্যক্ৰমেহে তেওঁক পাইছোঁ। গতিকে তেওঁ আমাক যিখিনি পাঠদান বা যিখিনি আমাক জ্ঞান আহৰণ কৰা প্ৰডাক্ট নলেজ দিব লাগে সেইবিলাকো তেওঁ নিশ্চয় আমাক যিখিনি জানে আমাক যেনেকৈ হওক দিছেই। তেওঁ আমাক এতিয়া তাতে পুৰা ব্ৰাঞ্চত আছে, অথচ মই গম পাই আছোঁ যে কাৰোবাক কিবা লগা হৈছে, তেতিয়া মোৰ কাগজ লগা হৈছে, কাৰোবাক কিবা লগা হৈছে, অভাৰ বা তেওঁ যেনেকৈ হওক তেওঁ কামটো চব কৰি তাৰে পৰাই পঠাই আছে আৰু কাম লগে লগে সিদিনাই কৈছে, লগে লগে সিদিনাই কাম কৰি দিছে। 17 বছৰে দেখা যাব এটা এজেণ্টৰ হোৱা নাই। ফাৰ্ষ্ট আহি পালোঁ তেখেতৰ লগত মই তেখেতৰ বাইকেৰে আহি বৰপেটালৈকে তেখেতৰ তেতিয়াৰ পৰা তাৰপিছত মই বহুত দিন কাম কৰোঁ। লোৱাৰ কাৰণে মোৰ সাহস নাছিল। খুব এটা গাঁৱলীয়া নাম্বাৰ 1 ইজ অলৱেজ নাম্বাৰ 1 ৰনাৰ। নেক্সট চ' আমি সুবীৰক অভ্যৰ্থনা জনালোঁ। 3জন মানুহে লগ লাগি দিব তাৰে কাকলি চয়ন্তী বাইদেউ আৰু গোপাল দাক মই ৰিকুৱেষ্ট কৰিলোঁ মই যিখন প্ৰশস্তি পত্ৰ সি চাবলৈহে হেৰি ছাৰে কিন্তু হ'বই, গতিকে আপোনালোকে হেৰি নকৰিব, এখন ৰাখিব বুলি মোৰ বিশ্বাস। কাৰণ মই DO হিচাপে ফাৰ্ষ্ট টাইম এখন মানে প্ৰশস্তি পত্ৰ দি আছোঁ কাৰোবাক, কাৰণ ক্লাবত সোমাইছে, আগতেও ক্লাবত সোমাইছে, গোপাল দাস সোমাইছে আৰু সোমাব চব সোমাব বা এতিয়াৰ পৰা মানে চাৰ্টিফিকেট অফ এক্সিলেঞ্চ মই টিমত দিম ঘোষণা কৰিলোঁ আজি। এই হিচাপতে চাৰ্টিফিকেট অফ এক্সিলেঞ্চ এভৰি ইয়াৰ থাকিব। গতিকে এইখন হ'ল চাৰ্টিফিকেট অফ এচিভমেণ্ট। Saha, Team FA salutes you as you have shown an outstanding excellent performance to qualify for the prestigious divisional member club for the financial year 2023-24. এইখিনি লিখা আছে আৰু ইয়াৰ পৰা চিগনেচাৰ আছে, বেছি দীঘলীয়া একো কৰা নাই। বাকীখিনি এই পঢ়ি থাকিব নিজৰ মনৰ পৰা যি পঢ়ে। মোৰ দুটাই লাইন আছিলে, Team FA salutes you। আজি সৰ্ব টিমৰ মেম্বাৰৰ তৰফৰ পৰা আমি এখন চাৰ্টিফিকেট চেলিউট জনালোঁ। DM ক্লাবত গৈছে আৰু কাৰণটো লিখি দিছোঁ, ইয়াতকৈ বেছি একো লিখা নাই। ধন্যবাদ থাকিল। তেওঁ ডিভিজনেল ক্লাব মেম্বাৰৰ এনেকুৱা চাৰ্টিফিকেট পাব। তেওঁৰ এটা ইণ্টাৰভিউ হ'ব ডিভিজনত। ইণ্টাৰভিউৰ কাৰণে কি প্ৰিপেৰেশ্যন কৰিব লাগিব, কি চাব লাগিব মই কৈ দিম, কোনো চিন্তা কৰিব নালাগে। কাৰণ পুৰাটো এজন নতুন শামীম আখতাৰ বুলি 1186 তেওঁ এইবাৰ DM ক্লাবত সোমাইছে। তেওঁ কৈছে ছাৰ মোক শিকাব, মোক একো চিন্তা কৰিব নালাগে। ইণ্টাৰভিউ বি ভেৰি চিম্পল এণ্ড ইণ্টাৰভিউ বি ভেৰি ইজি। মই এনেকৈ কৈছোঁ মহিলা মই দিব কৈছোঁ বাকী আগত
পিন্ধোৱাত আৰু অসুবিধা হ'ব। কোনে চিন্তা কৰিছিলে এনেকুৱা? মই কিন্তু কোৱা নাই দেই বাইদেউ। এইটো তেওঁ মই লিখা নিজে তেওঁ বাইণ্ডিং কৰিছে। আউট অফ বক্স সকলোৱে চিন্তা নকৰে। এতিয়া কোনটো কামৰ হ'ব? ইজনে সিজনে হাতত এনেকৈ ধৰিলে বৰ্তমানে দিয়ে শুনিবলৈ বৰ ভাল। মোৰ কাণত আটাইতকৈ ভাল গুৰু সকলোৱে হ'ব নোৱাৰে, দিও সকলোৱে হ'ব পাৰে। পাৰেনে নাই ভৈৰৱ? কৈছে দিও পাব। গুৰু পোৱাটো অলপ টান। গুৰুদেৱৰ গুৰু শিষ্য কিবা মানিও লৈছে, চবেই ভাল লাগিছে। চ' 3 মাহত মই জানিছিলোঁ কোনোবা কোনোবা মানুহ ওলাই। এইখিনি মানুহ ফিল্ট্ৰেশ্যন প্ৰচেছত তেওঁলোকৰ ফিল্টাৰ হ'ব লাগিব, হয়নে নহয়? ফিল্টাৰ 2,000 মানুহ গ'ল, টিমটোৰ ফিল্টাৰডাল চাফা হ'ল। গেছ জমা হোৱাৰ পিছত কি বেয়া হ'ল? কি বেয়া হ'ল? বুফে চিষ্টেম না, খাদ্যটো নিজে নিজে লৈ খাব লাগে। ঠিক আছে, এটা আছে। আমাৰ আজি প্ৰীতি ভোজনৰ আয়োজন হৈ আছে। আমি সকলো মিলি টিম এফে সকলো সদস্য মিলি আমি প্ৰীতি ভোজনৰ আয়োজন কৰি আছোঁ। কেনেকুৱা হৈছে বাৰু মাহিটো খোৱা লোৱা? সুন্দৰ না? বঢ়িয়া বঢ়িয়া, ধন্যবাদ। আমাৰ ছিনিয়ৰ দাদা আছে, তেখেতৰ পৰা অকণমান জানিব বিচাৰিম কেনেকুৱা লাগিছে আজিৰ মিটিংটো। আজিৰ মিটিংখন বৰ সুকলমে পৰিচালনা হৈ গ'ল। আমাৰ প্ৰশিক্ষক উৎপল কুমাৰ দাস, তেওঁ বৰ্তমান আমাৰ দুধনৈ ব্ৰাঞ্চৰ আছিল, ডেভেলপমেণ্ট অফিচাৰ আছিল। কিছুদিন প্ৰায় 1.5 মাহ আগতে তেওঁ এতিয়া তুৰা ব্ৰাঞ্চত ABM চেলছ হৈ তাতে কৰ্মৰত হৈ আছে। এতিয়াও তেওঁ আমাক তাৰ পৰা বহুত সহায় সহযোগিতা আমাক কৰি আছে। আমাক প্ৰতি মুহূৰ্ততে আমাৰ খবৰ লৈ আছে তেওঁ। আৰু আমাৰ কিবা বিজনেছৰ ক্ষেত্ৰত কিবা যদি অসুবিধা হৈছে নে এইবিলাক সোধে। আৰু কিবা যদি আমাক লগা হৈছে আমি পটকৈ তেওঁৰ পৰা গাৰ্ড হিচাপে তেওঁৰ পৰা আমি তাৰ উত্তৰটো বিচাৰোঁ। তেওঁ আমাক সুকলমে আমাক পৰিচালনা কৰি সুন্দৰকৈ তেওঁ দি আছে, আমাক সম্পূৰ্ণ গাইড দি আছে। এতিয়াও আমাৰ কোনো অসুবিধা পোৱা নাই তেওঁৰ পৰা। আমাক যিখিনি বিচাৰিছোঁ তেওঁৰ পৰা আমি কথা সদায় পাই আছোঁ। প্ৰতি মুহূৰ্ততে তেওঁৰ সহযোগিতা পাই আছোঁ। আমি প্ৰতি মুহূৰ্তে আমাক সহায় সহযোগিতা আগবঢ়াই আছে না। তাৰপিছত আজিৰ খোৱা লোৱা কেনেকুৱা? ইয়াত আহি বৰ ভাল লাগিছে। বৰ ফ্ৰী নিৰিবিলি ঠাই, সুন্দৰ। ওচৰতে নদীখন, সন্মুখত মন্দিৰটো, জেগাখিনিও ফ্ৰী, একদম সুন্দৰ। খাদ্য খানাখিনিও ইমান পাৰফেক্ট হৈছে, একদম ঘৰুৱা বস্তু সুন্দৰকৈ বনাইছে। চব্জি হেৰিখিনি আদি কৰি গোটাই সুন্দৰ। ঠিক আছে, ধন্যবাদ। অল পাৰফেক্ট। যিটো প্ৰীতি মিলনৰ আয়োজন কৰিছে ছাৰে, সেই আয়োজনটো কেনেকুৱা লাগিছে বাৰু? খুবেই ভাল লাগিছে। আমাৰ ডিঅ' ছাৰ মানে ABM মহাশয় পৰা আহিছে, খুবেই লগ পাই খুবেই ভাল লাগিল। আমাৰ যি স্পিচ দিল ছাৰে, সেইখিনিও আমি খুব মূল্যৱান। আৰু আগলৈ যাতে আমিও তেওঁৰ আদৰ্শৰে মানে কাম কৰিব পাৰোঁ, সেইটোৱে মোৰ বহুত কামনা থাকিল। আৰু টিম এফলৈও মোৰ অনুৰোধ কৰোঁ, আমি যেন একতা হৈ মানে একতাৰ বলেৰে মানে সকলো কৰিব পাৰি। গতিকে আমিও মানে হৈ
সদায় কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। ওপৰ ছিনিয়ৰ দাদা আৰু এখেতে ক'ব আজিৰ মিটিঙৰ বিষয়ে। আজি আমাৰ যিটো শুক্ৰচাক ৰিচাৰ্চ চেণ্টাৰত যিটো মিটিঙৰ আয়োজন কৰিছে সেই মিটিঙৰ আয়োজনটো কেনেকুৱা লাগিছে বাৰু? আজিৰ যে মিটিং হ'ল একচুৱেলি আমাৰ মিলা প্ৰীতি মিটিং, আদৰণি জনোৱা, আমাৰ DO ছাৰে প্ৰমোশ্যন ল'ল, কিবা গুচি গ'ল, সি এটা দিন ওলাইছে আমাৰ কাৰণে, এটা দিন ওলাইছে আৰু বহু টকা খৰচা কৰিছে আজি আমাৰ ছাৰে বহুতে খৰচা কৰিছে, আমাৰ এটা খানা দিছে, এটা মিলা প্ৰীতি দিছে, আদৰণি জনাইছে, আমাকো সিহঁতে আদৰণি জনাইছে, আমিও তেখেতক আদৰণি জনাইছোঁ, বিদায় দিয়া নাই, আদৰণি জনাইছোঁ। আৰু আজিৰ মিটিংটো গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে আমাৰ, যিটো মানে খুবেই প্ৰয়োজন আছিলে আমাৰ কাৰণে। এইখিনি কথাত আমি সকলোৱে বহুত কথা বুজি পাইছোঁ, যিটো আমাৰ কাৰণে ফিউচাৰত বিৰাট কামত দিব, বা আমি একতাটো আৰু গুড হ'ল, আৰু শক্তিশালী হ'ল আমাৰ একতাটো। আমাৰ যে গ্ৰুপ এফ এ যিটো গ্ৰুপ আছে সেইটো আৰু ষ্ট্ৰং হ'ল, তাতে আৰু গুগল মিট হ'ব, সপ্তাহত কিমান আলোচনা হ'ব, সকলো মানে ধুনীয়া এটা আৰু পৰিৱেশৰ আজি। ঠিক আছে, ঠিক আছে, ধন্যবাদ। ধন্যবাদ। না না অরিজিনাল স্ক্যান সিগনেচার নাকি টেনশন নাই। আরে ইয়াতে ঘুমাব না বস্তু, খালি ঘৰত গৈ ৰাখি দেব। এইটো কি দিলে আছে ব্লেংক এনেকুৱা নহয়, এইখন দিয়ক ছাৰ, লৈ থক খালি।